हेलो फ्रेंड्स, गुड मर्निंग। आशा কৰিছোঁ আপোনালোকে চব ভালে আছে, ভালদৰে প্ৰিপেয়াৰ কৰি আছে আপকামিং এক্সামছৰ বাবে। যিয়ে নহওক, এইটো ভিডিঅ' বনাই আছোঁ ৰিগাৰ্ডিং এটা কথা আছিলে ক'বলগীয়া। চাওক হা, মানে এটা টাইম আছিলে যেতিয়া ধৰি লওক মই মানে প্ৰিপেৰেশ্যন কৰি এক্সামছৰ কাৰণে বৰঝাৰ যাওঁ, ধৰি লওক বেলেগ বেলেগ য'ত এক্সাম চেণ্টাৰ পৰে তাত যাওঁ। তেতিয়া পেচেঞ্জাৰ ট্ৰেইনত উঠি যাওঁ, বা ধৰি লওক এক্সপ্ৰেছ ট্ৰেইনৰ যিবোৰ আপোনাৰ জেনেৰেল ডাব্বা থাকে তাত উঠি যাওঁ। কেতিয়াবা এনেকুৱাও গৈছোঁ টিকেট লোৱা নাই, পইচা চেক কৰাৰ কাৰণে বিলত হেৰি গৈছোঁ টিকেট পইচা মানে জাষ্ট টু ছেভ দ্য মানি। চ' চাওক, আজি প্ৰিপেৰেশ্যন কৰি চাকৰি পালোঁ। চাকৰি পোৱাৰ পিছত চাওক এতিয়া এনেকুৱা হ'ল, আজি গুৱাহাটীলৈ গৈ আছোঁ মানে থ্ৰু বন্দে ভাৰত ট্ৰেইন দি গৈ আছোঁ। আৰু এটা টাইম আছিল এতিয়া গুৱাহাটী যোৱা আছিলোঁ এক্সামৰ বাবে, পেচেঞ্জাৰ ট্ৰেইন দি ৰাতিপুৱাৰ, বা ধৰি লওক এক্সপ্ৰেছ ট্ৰেইনৰ যিটো আপোনাৰ থাকে জেনেৰেল ডাব্বা থাকে তাতে যোৱা আছিলোঁ, সেইটো উইদাউট টিকেট। তেতিয়া এটা মন ভয় আছিলোঁ টিকেট ধৰি ল'ব বা কি হ'ব বা কৈ ল'ম বা এনেকুৱা বাচি যাম যে এক্সাম আছে কিবা আছে। যি নহওক এইটো মনত ভয় লাগিছিল, মানে পইচা চেক কৰাৰ কাৰণে যোৱা আছিল। চ' আজি মানে এইটো ভাল লাগে যে ইমান কষ্ট কৰি লাষ্টত এটা ফল পালোঁ, যে যিটো বন্দে ভাৰত গৈ আছোঁ। আৰু সেইটো মানে মোৰ পইচা দি নহয়, যিটো মোৰ অৰ্গেনাইজেশ্যন আছে সিহঁতে এইটো পইচাটো ৰিইম্বাৰ্ছ কৰি দিব। আমাৰ এইটো ফেচিলিটিছত আহে, পাৰ্কছত আহে যোনে মেনেজাৰে, যে যেতিয়া ধৰি লওক কিবা অফিচিয়েল মিটিং বা অফিচিয়েল ট্ৰেইনিং বা ৱৰ্কশ্বপ থাকে, তেতিয়া ধৰি লওক মই বাছ দি গ'লোঁ বা ট্ৰেইন দি গ'লোঁ, সেইটো মই 2% পাই যাওঁ। 2% মানে পইচাটো ৰিটাৰ্ণ পাই যাওঁ। বাছ ধৰি লওক আগত যেতিয়া গুৱাহাটী যোৱা আছিলোঁ তেতিয়া ফ্ৰেণ্ডছ যিসকল আছিলে, যিসকলে প্ৰিপেয়াৰ কৰা আছিলে সিহঁতৰ ৰুমত থকা আছিলোঁ, বা ধৰি লওক ক'ত বা তেনেকুৱা মানে থাকি দুদিন এদিন এক্সামৰ কাৰণে হেৰি কৰিব পাৰোঁ, পইচাটো ছেভ কৰিব পাৰোঁ, যেনে হোটেলত থাকি পইচাটো ৱেষ্ট নহয়। তাত হোটেলত পইচাও নাছিলে তেতিয়া। তো এতিয়া এনেকুৱা হ'ল যে ধৰি লওক হোটেলত মই থাকিলে মই পাৰ ডে' 4000 কৰি পাওঁ মানে ষ্টেৰ কাৰণে। ধৰি লওক মই যদি হোটেলত থাকোঁ তেনেহ'লে মই সেইটো যদি সোধে আপুনি যে কিমান মেক্সিমাম আপুনি মানে এদিনৰ হেৰি পাব, ষ্টে যিটো চাৰ্জ থাকে সেইটো মই এতিয়া 4000 পাম। মোৰ এতিয়া 3 দিন হেৰি আছে, মিটিং আছে, মই 3 দিনৰ বাবে 12000 পাম। ধৰি লওক 4000 আৰু এইটো মানে মই আগত পে'মেণ্ট কৰি দিম, তাৰপিছত মই ৰিইম্বাৰ্ছমেণ্ট পাই যাম। সেইটোৱে আপোনাক কৈ আছোঁ যে মানে কেতিয়াও মানে আশাই নিদিব ষ্ট্ৰাগল টাইমত। একো আউটপুট পোৱা নাই, ৰেজাল্ট পোৱা নাই। যেতিয়া আপুনি হাৰ্ডৱৰ্ক কৰি যেতিয়া ৰেজাল্ট পাব, তেতিয়া আপুনি যিবোৰ হাৰ্ডৱৰ্ক কৰিছে তেতিয়া সেইবোৰ ভাবি আপোনাৰ মানে হেৰি লাগিব, মানে ইম'চনেল এনেতো মনটো হেৰিও পাব, এটা হেৰি পাব ছেটিছফেকশ্যন, যে মানে ইমান কষ্ট কৰি আজি এইখিনিলৈকে আহিলোঁ, এতিয়া যে মই বস্তুটো এৰি দিয়া নাই। তেতিয়া এৰি দিলে ধৰি লওক কি আছিলে, আজি যিটো লাইফ পাইছোঁ কেতিয়াও ৰিটাৰ্ণ নাপালোঁহেঁতেন। যদি কৈ থৈ দিলেহেঁতেন কি গভৰ্ণমেণ্ট চাকৰি কৰি কি হ'ব, বা ধৰি লওক ৰেজাল্ট নাপাম, পেপাৰ লিক হয়, এডমিট কাৰ্ড নাহে, এইবোৰ মানে সদায় মই ইগন'ৰ কৰি গ'লোঁ, কেতিয়াও ভবা নাই, কুইট কৰা নাই। এটাই আছিলে কি মানে ৰিটেন ক্লিয়াৰ কৰিম। বাট চাওক, ইমান এটা ডাঙৰ চাকৰি নহ'লেও য'ত আছোঁ ভালে আছোঁ, মানে ঠিকে আছে। মানে কি ক'ম আৰু, মানে যিখিনি হাৰ্ডৱৰ্ক কৰিছোঁ এইখিনি পাইছোঁ আৰু সেয়াই আৰু। চাওক, আজি বন্দে ভাৰতত গৈ আছোঁ, যাতে মোৰ যিটো খাবলগীয়া সেইটোও পাই আছোঁ। অবভিয়াছলি পেইড হয় এইটো, তথাপিও চাওক মানে ইমানখিনি অপৰাধ হ'ল যে এটা নিজৰ বাবে ভাল এটা ট্ৰেইন ল'ব পাৰিছোঁ, ভাল ট্ৰেইন দি গুৱাহাটী যাব পাৰিছোঁ। চাওক কিমান ধুনীয়া প্লেন দিছে। আগতে টাইম আছিল কি গৈ ৰাতিপুৱা কি খাম একো ঠিক নাই, পুৰি 20 টকাৰ পুৰি খাই লওঁ বা চিংৰা খাই এক্সাম দিওঁ, আমাৰ এনেকুৱা আছিলে। চ' এইখিনিয়ে আছিল, আশা কৰিছোঁ আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। চ' ভালদৰে প্ৰিপেয়াৰ কৰক, নেভাৰ লুজ হ'প। এটা কথাই আছে যে ইউ ডোণ্ট লুজ ৱেন ইউ ফেইল, ইউ লুজ ৱেন ইউ গিভ আপ। চ' কেতিয়াও গিভ আপ নকৰিব, গিভ ইয়ৰ বেষ্ট। যেতিয়া আপুনি ফেইল হ'ব, ধৰি লওক ফাইনেলি, মানে এনেকুৱা নহয় যে আপুনি ফাৰ্ষ্ট টাইমতে ফেইল হ'লে, যেতিয়া আপুনি একেবাৰে হালটো এৰি দিব যে মই প্ৰিপেয়াৰ নকৰোঁ, এক্সাম নিদিওঁ, তেতিয়া এইখিনি মনত থ'ব যে যেতিয়া মই 100% ফেইল হৈ যাম, মোৰ মাইণ্ডত মানে এটা বস্তু থাকিব লাগে যে মই মোৰ জান লগাই দিছিলোঁ, মই 200% দিছোঁ, মই পোৱা নাই, মোৰ কোনো আফচোচ নাই। লাইফত আৰু বহুত বেলেগ বস্তু আছে কৰিবলগীয়া।
এটলিষ্ট আপোনাৰ এটা মাইণ্ডত হেৰি নহ'ব, মানে এটা আফচোচ নহ'ব, ৰিগ্ৰেট নহ'ব। এই ৰিগ্ৰেট বস্তুটো বহুত ডাঙৰ বস্তু হয়। যেতিয়া আমি ফেইল হওঁ, এটা বস্তু আহে মাইণ্ডত যে মই মোৰ 100% দিয়া নাই, ধৰি লওক এটা আফচোচ থাকে যে মই আৰু ভাল কৰিব পাৰিলোহেঁতেন, আৰু ভালদৰে প্ৰিপেয়াৰ কৰিব পাৰিলোহেঁতেন। চ' এইখিনি হ'ব নালাগে। আপোনালোকে এইখিনি মাইণ্ডত থ'ব যে ৰেজাল্ট যি নহওক মই মোৰ 100% দিম, মানে যিটো প্ৰিপেৰেশ্যনত 100% দিম। চ' ভালদৰে প্ৰিপেয়াৰ কৰক। আপকামিং যিবোৰ ADAD এক্সামছ আহি আছে, বা ধৰি লওক যিবোৰ ইঞ্জিনিয়াৰিং এক্সামছ আহি আছে, যি এছএম ইঞ্জিনিয়াৰ এইবোৰ, বা ধৰি লওক APSC CC যিটো মানে আহি আছে, সেইবোৰ ভালদৰে দিয়ক। চ' অল দি বেষ্ট। এইখিনি আছিলে। থেংক ইউ। চাইনিং অফ।